আসসালামুআলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। সম্মানীয় ৰাইজ, আজি আমি এখন সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ যোগেদি আমি আমাৰ মুছলমান ধৰ্মপ্ৰাণ ৰাইজৰ মাজত যেতিয়া মাহে ৰমজান আহে তেতিয়াই প্ৰতিজন মুছলমানে নিজৰ নিজৰ সদকায়ে ফিত্ৰ আদায় কৰে, কিন্তু সেই সদকায়ে ফিত্ৰ আদায় দিওঁতে অলপমান মতনক্য হয়। কিছুমান কৈ থাকে 1633 গ্ৰাম আদায় দিব লাগে, কিছুমান কৈ থাকে 2 কেজি 47 গ্ৰাম আদায় দিব লাগে। এই বিষয়টো লৈ মতনক্য হয়, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নহয়, কোনো প্ৰকাৰৰ যাতে মতনক্য নহয়, মতনক্য নোহোৱাকৈ আৰু আমাৰ সদকায়ে ফিত্ৰটো যাতে শুদ্ধ হয়, সেইভাবে আমি আজি এই সংবাদমেল আয়োজন কৰিছোঁ। আসলতে ফিত্ৰা কিমান আদায় দিব লাগে এই বিষয়টো ঘোষণা কৰা। যিয়ে নহওক, এটা কথা মনত ৰাখিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সেই সময়ত এটা বস্তু আছিল যাক চাৰ বুলি কোৱা হয়। সেই চাহটো কি? চাহটো হ'ল এনেকুৱা এটা বস্তু, যদি আপুনি কোনো এজন মানুহক কোনো বস্তু ওজন কৰি দিব, তেতিয়া কিন্তু কোনো প্ৰকাৰৰ ধৰক আজিৰ যুগত যেনেকুৱা কম্পিউটাৰৰ ওজন কৰিবলগীয়া নানান বস্তু আছে, পত্ৰ আছে, তেনেকুৱা কোনো বস্তু নাছিল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সেই সময়ত এটা বস্তু আছিল, সেইটো হ'ল চাহ। সেই চাহ দি আনজনক ওজন কৰি দিয়া হৈছিল, কিন্তু সেই চাহ কিমান বস্তু ধৰে আজিৰ যুগত যদি আপুনি তাক অনুমান কৰে বা কম্পিউটাৰৰ যিখন ওজন কৰাৰ পত্ৰ আছে তাত যদি আপুনি ৰাখি দিয়ে যে এক চাৰ ওজন কিন্তু হ'ব আপোনাৰ 4 কেজি 94 গ্ৰাম। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম নিজে ঘোষণা কৰিছে যে খেজুৰ বা কিচমিচ বা পনীৰ ইত্যাদি যদি আপনি যদি সদকায়ে ফিত্ৰ আদায় দিয়ে তেনেহ'লে আপনি এক চাহ দিব লাগিব, আৰু যদি আপনি গম বা গেহু দিয়ে তেন্তে আপনি আধা চাহ দিব লাগিব। এতিয়া কথা হ'ল যে আধা চাৰ ওজনটো কিমান হ'ব আৰু এক চাৰ ওজনটো কিমান হয়। আধা চাৰ ওজনটো হয় 2 কেজি 47 গ্ৰাম, এইটো হ'ল সঠিক, আৰু এক চাৰ ওজন হ'ব 4 কেজি 94 গ্ৰাম, এইটো হ'ল সঠিক। আৰু আপুনি ভাবিব যে কথাটো কি আমি অকলে কৈ আছোঁ নেকি যে 2 কেজি 47 গ্ৰাম আধা চাৰ ওজন হয়। এইটো মই অকলে কোৱা নাই, তাৰ কাৰণ আমাৰ অসমত ভালেকেইটা মুছলিম সংগঠন আছে, সিহঁতে ঘোষণা অলৰেডি কৰি দিছে। এইবিলাক অল আসাম উলামায়ে আহলে সুন্নত কাউন্সিলৰ তৰফৰ পৰা আধা চাৰ যিটো ওজন হয় 2 কেজি 47 গ্ৰাম সিহঁতে ঘোষণা কৰিছে ইতিমধ্যে। তাৰ লগতে এডুকেশ্যন বোৰ্ড অফ ইণ্ডিয়া অসমৰ তৰফৰ পৰা 2 কেজি 47 গ্ৰাম ঘোষণা কৰিছে। তাৰ লগতে অল ইণ্ডিয়া জামাত ৰাজাই মুস্তাফা অসমৰ তৰফৰ পৰা 2 কেজি 47 গ্ৰাম ঘোষণা কৰিছে। তাৰ লগতে অল আসাম আহলে সুন্নত মাদ্ৰাছা এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা 2 কেজি 47 গ্ৰাম ঘোষণা কৰিছে। তাৰ লগতে আছে অল আসাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা 2 কেজি 47 গ্ৰাম ঘোষণা কৰিছে। এতিয়া আমি অকলে ঘোষণা কৰা নাই বা আমি অকলে কৰা নাই, এইটো 2 কেজি 47 গ্ৰাম শুদ্ধ হয়, আৰু সেইমতেও আমিও ঘোষণা কৰিলোঁ যে আপুনি যদি গম বা গেহুৰ ওজনত যদি আপনি ফিত্ৰা আদায় দিব বিচাৰে তেন্তে আপোনাৰ 2 কেজি 47 গ্ৰামে আদায় দিব লাগিব, অন্যথা আপোনাৰ ফিত্ৰা আদায় নহ'ব। আজি আমাৰ মাজত বিখ্যাত 2জন মুফতি উপস্থিত আছে, মুফতি আতাউৰ ৰহমান সাহেব, তাৰ লগতে আমাৰ মাজত উপস্থিত আছে মুফতি আমিৰ হুছেইন। তেখেতৰ পৰা আমি ৰেফাৰেন্সটো বিচাৰিম যে আধা চাৰ ওজন যে 2 কেজি 47 গ্ৰাম হয়, এই বস্তুটো ক'ত উল্লেখ আছে, কোন কোন কিতাপত আছে, তেখেতে যাতে স্পষ্টকৈ আজি আপোনালোকৰ সন্মুখত দাঙি ধৰে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। যেটো আমার সদকায়ে ফিতর যেটো ওয়াজিব হয়, এটা হাদিস শরীফত বুখারী শরীফত জাকারিয়া বুক ডিপো হাদিস নম্বর 1506 এর ভিতৰত আহিছে, আর মুসলিম শরীফ কিতাবুজ জাকাত জাকারিয়া বুক ডিপো হাদিস নম্বর 985 ভিতৰত আহিছে।